নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ আজি ৰাতিপুৱাৰ বিশেষ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিলৈ নতুন নিৰ্দেশনা প্ৰদান কৰিলে। কোনে কোনে পাব আৰু কোনে কোনে বঞ্চিত হ'ব ইয়াৰ পৰা আহক আমি জানি লওঁ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে আহিল নতুন নিৰ্দেশনা। কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে। কোনে কোনে পাব, কোনে কোনে হ'ব বঞ্চিত, দিয়া হৈছে গাইডলাইন। অনুশাসন মানি চলা হ'ব লাগিব আবেদন কৰা ছাত্ৰী। কেৱল অসমৰ স্থায়ী বাসিন্দাযোগ্য ছাত্ৰীসকলেহে লাভ কৰিব এই সুবিধাবোৰ। গ্ৰীষ্ম আৰু শীতকালীন বন্ধৰ সময়ত প্ৰদান কৰা নহ'ব এই অনুদান। বঞ্চিত হ'ব ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা ছাত্ৰীবোৰ। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি সুবিধা লাভ কৰা PG ছাত্ৰী হ'ব বঞ্চিত ইয়াৰ পৰা। ভেঞ্চাৰ শিক্ষানুষ্ঠান, চৰকাৰী পলিটেকনিকৰ নিয়মীয়া ছাত্ৰীসকলে পাব এই ধন। স্নাতকৰ বাবে ছাত্ৰীগৰাকী হ'ব লাগিব অবিবাহিত। নিৰ্ধাৰিত আবেদন পত্ৰ পূৰ কৰি জমা দিব লাগিব নিজ শিক্ষানুষ্ঠানত। এই আঁচনি আওতাত নাথাকিলে ব্যক্তিগত অৰ্থাৎ প্ৰাইভেট শিক্ষানুষ্ঠান ছাত্ৰী। সৰ্বাধিক 10 মাহৰ বাবে এইচএছ ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 800 টকাকৈ। সৰ্বাধিক 10 মাহৰ বাবে স্নাতকৰ ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ। স্নাতকোত্তৰ অৰ্থাৎ PG ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ। নিয়ম শৃংখলা ভংগ কৰিলে বাতিল হ'ব পাৰে আঁচনিৰ এই সুবিধাবোৰ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে আহিল নতুন নিৰ্দেশনা। আৰু এটা বিশেষ খবৰ, 5G নামত চলি আছে 4G স্পীড। ৰিচাৰ্জৰ দাম বাঢ়িছে কিন্তু নেটৰ স্পীড বাঢ়া নাই। 5Gৰ নামত চলি আছে 4Gৰ স্পীড। নেটৱৰ্কৰ সুবিধা দিয়াত ব্যৰ্থ মোবাইল কোম্পানী। নেটৱৰ্কৰ নামত গ্ৰাহকক লুটি আছে মোবাইল কোম্পানীয়ে। আমাৰ পৰা ৰিচাৰ্জ নামত ধন ঠকাই লয়, কিন্তু 4Gত গৈ 3G হয়, 5G গৈ 4G হয়। 4G আৰু 5Gৰ যি স্পীড পাব লাগে সেই স্পীড গ্ৰাহকে নাপায়। গ্ৰাহকক লুটিপতি খাইছে মোবাইল কোম্পানীসমূহে। ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰিছে কিন্তু ইয়াৰ স্পীড কমি আহিছে দিনে দিনে। ৰিচাৰ্জৰ নামত ধন যিমান লয় সিমান নেটৱৰ্ক স্পীড কৰক। মোবাইল নেটৱৰ্কৰ বিৰুদ্ধে সৰব বিধায়ক জাকিৰ হুছেইন সিকদাৰ। 5G নামত চলি আছে 4Gৰ স্পীড। সংখ্যালঘু এলেকাত সুৰক্ষিত নহয় মহিলা শিক্ষক, এই মন্তব্যটো কৰিছে বিধায়ক শিলাদিত্য দেৱে। বিধানসভাত বিস্ফোৰক মন্তব্য বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ। বাৰে বাৰে সংখ্যালঘু এলেকাৰ পৰা ট্ৰান্সফাৰ বিচাৰে মহিলা শিক্ষকবিলাকে। কেনেকৈ মহিলা শিক্ষকক সুৰক্ষা দিব অসম চৰকাৰে? দীৰ্ঘদিনীয়া নিৰাপত্তাহীনত ভুগি আহিছে মহিলা শিক্ষক। সংখ্যালঘু এলেকাত বহুতো বেছিকৈ কষ্ট পাই আছে মহিলা শিক্ষকে। শেহতীয়াকৈ সংখ্যালঘু এলেকাত মহিলা শিক্ষকৰ ধৰ্ষণৰ চেষ্টা হৈছে। ইতিমধ্যে আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ আহিছে। সংখ্যালঘু এলেকাত মহিলা শিক্ষক নিৰাপত্তা দিয়াটো প্ৰয়োজন। সদনত গজাৰিল বিধায়ক শিলাদিত্য দেৱ। সংখ্যালঘু এলেকাত সুৰক্ষিত নহয় কোনো শিক্ষক মহিলা।